যোৱা বছৰতকৈ এইবাৰ নামভৰ্তিৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু কলেজত ছোৱালীৰ ড্ৰপ আউটৰ সংখ্যাও দ্ৰুত গতিত কমি গৈছে। এই বছৰ নিযুত মইনা আঁচনিয়ে 3,50,000 ছাত্ৰীক সামৰি লৈছে। আজিৰ অনুষ্ঠানতে মই নতুন কৰি পলিটেকনিক আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ বা 5th সেমিষ্টাৰত যিসকল ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছে আৰু ITI যিসকল ছোৱালীয়ে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ বাবেও নিযুত মইনা আঁচনি ঘোষণা কৰিছো। ইয়াৰ ফলত এই বছৰ নিযুত মইনা আঁচনিৰ পৰিসৰ আৰু 1 লাখ বাঢ়িব, অৰ্থাৎ প্ৰায় 4.5 লাখলৈকে আমি পাবগৈ পাৰিম। এই সুন্দৰ আঁচনিখনৰ শুভ আৰম্ভণি আজি অসমৰ প্ৰতিখন কলেজতে হৈছে, প্ৰতিটো স্থানত হৈছে। মন্ত্ৰী বিধায়কসকল উপস্থিত আছে। মই সকলোকে বিশেষকৈ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আজিৰ এই সুন্দৰ অনুষ্ঠানৰ বাবে অভিনন্দন জনাইছো।